বিজেপি দলৰ ইতিমধ্যে বিজেপি দলৰ প্ৰচাৰ আমাৰ শুনিবলৈ প্ৰচাৰ নহয় সেইখিনি ব্যৱস্থা কৰিছে আপোনালোকে তেওঁলোকক বোকা গুচাব আপুনি কওক না কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাজনীতি প্লিজ এইটো সময়ত আপুনি নকৰিব একবাৰ মোদী ডাঙৰীয়াই এখন ফ্লাইটত আহি একবাৰ বিহংগম দৃষ্টিৰে ৰাজনীতি হৈছে আমি চৰকাৰক জগৰীয়া কৰা নাই আমি আশা কৰিম যে চৰকাৰে কঠোৰ দৃষ্টি দিয়ক এইসকল বিষয়ববীয়াক যিসকলে কিন্তু গ্ৰাউণ্ডত ৰাজনীতি কৰিছে ইয়াত কিন্তু একাংশ পালি নেতাও আছে ইয়াত এইসকল গাঁও প্ৰধান কেৱল জগৰীয়া নহয় ইয়াত আৰু বহু লোক আছে গতিকে আমি আশা কৰিম নৱদীপ দাই ধুনীয়াকৈ কৈছে যে এই 15,000 10,000 টকাটোলৈকে ঠিকই আছে যেতিয়া লাখত সাহায্য যাব যেতিয়া তাত এনে ধৰণৰ কথা বতৰাবোৰ আহিব তেতিয়া কি পৰিস্থিতি হ'ব পাৰে এবাৰ ভাবক আপোনালোকে এইটো সাৰ্ভে হ'ব বুলি কৈছে ন পুৰা একদম ঘৰত গৈ উইথ পিকচাৰ ঘৰটো যে নোহোৱা হৈছে একদম হয় নহয় গোটেই বস্তু লৈ হেনেকে উইথ তথ্য হ'ব বুলি কৈছে গতিকে সেইখিনি সময়ত আকৌ এই গাঁওবুঢ়া বা যিখিনি তেওঁলোকৰ ওপৰত যাতে ডিপেন্ডেন্ট নহয় তেওঁলোকে যেটো পলিচি বনাইছে মোটামুটি খিনি ঠিক আছে কিন্তু তাতে ৰাজনীতিও যাতে নোহোমায় কথাটো সেইটো আছে ৰাইজৰ সহযোগিতা অত্যন্ত প্ৰয়োজন সকলো ৰাজনৈতিক দলে আসলতে এই আহ্বানৰ প্ৰতি সহযোগিতা কৰিব লাগে চৰকাৰে ইতিমধ্যে কেইবাটাও ঐতিহাসিক ঘোষণা কৰিছে যেনেকৈ ধৰণে ধৰক 1 বছৰৰ কাৰণে তাতে খাজনা ৰেহাই দিয়াৰ কথা ইতিমধ্যে কোৱা হৈছে ইতিমধ্যে ইলেক্ট্ৰিচিটিৰ যি মানে বিল 300 টকালৈকে যিসকলে মানে ইউজ কৰি থাকে সেইখিনি মানে এই 300 ইউনিটলৈকে যিসকলে ইউজ কৰে সেইটোক মানে চৰকাৰৰ তৰফৰ পৰা মানে মুখ্যমন্ত্ৰী বান সাহায্যৰ তৰফৰ পৰা সেইখিনি দিয়া হ'ব গতিকে সেইটো কোনো ব্যক্তিগত দিব নালাগে সেইটো 769 নে 700 কিবা স্কুল যে স্কুলৰ কাৰণে যে হৈছে সেইটো সাৰ্ভেটো বহুত ডাঙৰ সাৰ্ভে কাৰণে ইতিমধ্যে হয় স্কুল বিলাকৰ কাৰণে যথেষ্টখিনি কৰিছে সেইটো আমি আজিৰ তাৰিখতে মুখ্যমন্ত্ৰীয়ে ডিবিটি কৰি 2 লাখ কোটি টকা সেইটো হয় 700 কিমানখন স্কুলৰ কাৰণে দিছে হয় সেই বাতৰি আমি প্ৰাইম টাইমত সম্প্ৰচাৰ কৰিছো যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ এই তৎকালীন সাহায্য ইতিমধ্যে দিয়া হৈছে এইটোতো দিয়া হৈছে তাৰ উপৰিও আৰু 2,10,000 কোটি টকা সাবচিকুন ইটোৰ কাৰণে দিয়া হৈছে আৰু বাকি ক্ষয়ক্ষতিখিনি ইমিডিয়েটলি দিয়াৰ কাৰণে এই যিটো আজি তাৰিখত মানে সময় দিয়া হ'ল আপোনাৰ 793খন স্কুলত তাৰ উপৰিও ইতিমধ্যে 21,000 ছাত্ৰ ছাত্ৰীক 426 কোটি টকা তেওঁলোকৰ কাৰণে ফাণ্ড মুকলি কৰি দিয়া হৈছে যাতে এই সময়ছোৱাত তেওঁলোকে মানে নিযুত মইনা আঁচনিয়ে হওক বা বাবু আঁচনিয়ে হওক সেইবিলাকৰ জৰিয়তে যাতে তেওঁলোকে সেই সুযোগ সুবিধাখিনি পাব পাৰে ইয়াৰ উপৰিও ইলেক্ট্ৰিচিটিৰ কথাটো মই ক'লোঁ একেটা সময়তে ইঞ্চুৰেঞ্চৰ যি বিষয়টো যেনেধৰণে আমাৰ এনেকুৱা ধৰণৰ এটা কথা থাকে যে জুয়ে পুৰিলে বা এনেকুৱা ধৰণৰ হেৰি হ'লে এইটো কি কয় বানত ক্ষতি হ'লে সেইসকলে ক্ষতিপূৰণ নাপায় কিন্তু ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেই ইনষ্ট্ৰাকশ্যন আহিছে যে ইঞ্চুৰেঞ্চ কোম্পানীসমূহে এই সকলকো মানে ইঞ্চুৰেঞ্চৰ যি ক্ষতিপূৰণ যিখিনি পাব লাগে সেইখিনি দিব লাগে আৰু ইতিমধ্যে 46টা বীমা কোম্পানীৰ জ্যেষ্ঠ বিষয়াৰ লগত আলোচনা বিলোচনা কৰি সেইখিনি এগ্ৰি কৰাইছে ইতিমধ্যে বিজেপি দলৰ প্ৰচাৰ আমাৰ শুনিবলৈ প্ৰচাৰ নহয় সেইখিনি ব্যৱস্থা কৰিছে আপোনালোকে বিপদে পৰিচালিত নকৰিব আমি বিপদে ইতিমধ্যে নোডেল বিষয়ক তাতে হৈছে অস্বীকাৰ কৰা নাই আপুনি কথা কিন্তু জানিব লাগিব না আপোনাক বিজেপি দলৰ বিজেপি দলৰ প্ৰচাৰ কৰিবলৈ আমি ইয়াত প্ৰচাৰ শুনিবলৈ ইচ্ছা নাই বিজেপি দলেইটো কৰিব লাগিব ন মোৰ এটা বিশেষ কথা ক'বলগীয়া আছে মই আৰম্ভণিতে কৈছোঁ যে এইবাৰৰ যিটো বানপানী এই বানপানীৰ গুৰিটোলৈকে আমি যাব লাগিব আপুনি দুৰ্গতসকলৰ কাষলৈ যাব তেওঁলোকক বোকা গুচাব আপুনি কওক না কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাজনীতি প্লিজ এইটো সময়ত আপুনি নকৰিব গোটেই অসমৰ বিভিন্ন জেগাৰ পৰা ৰাজনীতিৰ কথা ক'ব লাগিলে ডেৰ কথা ক'ব লাগিব সুশান্ত বৰগোহাঁই ডাঙৰীয়া এক মিনিট ৰ'ব সুশান্ত বৰগোহাঁই ডাঙৰীয়া জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়াই পীযুষ হাজৰিকা ডাঙৰীয়া বন্দীপ দত্ত আমি ৰ'ব আমি ইছ্যুটোৰ পৰা আঁতৰি নাযাওঁ আমি এই যিটো স্কেম হৈছে আমি স্কেমটোক লৈ আমি আলোচনা কৰিছোঁ মই বানপানী ৰিলেটেড কথা তথ্য এটা আপোনালোকক দিব খুজিছোঁ নহয় যে শুনক
অসমত স্থায়ী সমাধানৰ কাৰণে কি কৰিব লাগিব অসমত 4,800 কিলোমিটাৰ ৰ'ব দাদা সেইটো আজিৰ মুহূৰ্তত ৰ'ব দাদা ৰ'ব মই আপোনাক মই মাজতে কোৱা নাই প্লিজ শুনি লওক কথাটো অসমত 4,800 কিলোমিটাৰ আমাৰ মথাউৰি আছে ঠিক আছে এইটো আমি কোৱা নাই দেই এইটো সুশান্ত বৰগোহাঁই জলসম্পদ মন্ত্ৰীয়ে কৈছে তেওঁ কৈছে যে 4,800 কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণৰ কাৰণে তাৰ মেৰামতিৰ বাবে 3 বছৰত 2022 চনৰ পৰা 2025 চনলৈ অসম চৰকাৰে টোটেল কিমান টকা খৰচ কৰা দেখুৱাইছে 4,800 কৰোৰ টকা প্ৰায় 5,000 কোটি টকা আৰু সেই 5,000 কোটি টকা খৰচ কৰাৰ পিছত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই তথ্য আমাক কি দিছে জানেনে সুশান্ত বৰগোহাঁই ডাঙৰীয়াই তথ্যই কৈছে যে এই 4,800 কিলোমিটাৰ মথাউৰিৰ ভিতৰত 3,000 কিলোমিটাৰ মথাউৰি এতিয়াও অসমৰ সাধাৰণ বানপানী ৰোধ কৰিব পৰাকৈ সি ক্ষমতা সি হোৱাই নাই গতিকে আপুনি চাওক গতিকে 3,000 কিলোমিটাৰ মথাউৰি যদি নিৰ্মাণে হোৱা নাই মেৰামতিয়ে হোৱা নাই এই 5,000 কৰোৰ টকাটো পীযুষ হাজৰিকা ডাঙৰীয়া যি পূৰ্বৰ জলসম্পদ মন্ত্ৰী আছিল তেওঁলৈ আমাৰ প্ৰশ্ন থাকিব প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন আপুনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কথা কৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই এই মুহূৰ্তলৈকে অসমৰ সাধাৰণ ৰাইজৰ এই বানপীড়িত ৰাইজৰ হৈ কিন্তু এষাৰো কথা কোৱা আমি দেখা নাপালোঁ এই অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিল বৃহৎ পুখুৰী খান্দি বানপানী শেষ কৰি দিম বুলি কৈছিল না নাই এই অমিত শ্বাহ ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত 3বাৰ 4বাৰকৈ অসমত আহে প্ৰধানমন্ত্ৰী মহোদয় 3বাৰ 4বাৰ অসমত আহে আৰু তেওঁ কি কয় যে হামকো 5 সাল দে দো হাম লোগ আপকো বান মুক্ত कर देगा আৰু বান মুক্ত অসমৰ নামত আপোনালোকে কিমান বেনাৰ প্ৰস্তাৱ লগালে এই টকাবোৰ আপোনালোকে কিয় খৰচ কৰিলে যদি পইচা নাই ঠিক আছে মই প্ৰত্যুত্তৰটো লৈ যাওঁ একেলগে হয় ক'ব পাৰে আপুনি ব্ৰজেন্দ্ৰ উত্তৰটো দিয়ক মনদীপ ডাঙৰীয়াই যি কথাটো কৈছে মোদী ডাঙৰীয়া এতিয়ালৈকে অহা নাই অমিত শ্বাহজী এতিয়ালৈকে অহা নাই কিয় অহা নাই কিয় কথা কোৱা নাই আচ্ছা তেওঁৰ অমৃতবাণীটো শুনিলেতো আপোনাৰ সমস্যাটো সমাধান নহ'ব তেখেতে আৰু এটা কথা ক'ব লগা আছে তেখেতৰ বক্তব্য শুনিলে আপোনাৰ সমস্যা সমাধান নহ'ব আপোনালোকৰ দলে 6,000 কোটি টকা আপোনালোকৰ 6,000 কোটি টকা 10 বছৰ খৰচা কৰিছে 65 বছৰ ধৰি যেতিয়া কংগ্ৰেছে শাসন কৰিছিল সেই সময়তো বানপানী দেখিছোঁ আৰু সেই বানপানীৰ সময়ত কি তৎপৰতাৰে সৈতে কংগ্ৰেছ দলে কি তৎপৰতাৰে সৈতে কংগ্ৰেছে কাম কৰিছিল সেয়া আমাৰ এই বয়সৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে কি ধৰণৰ হৈছে কংগ্ৰেছৰ দিনত কি ধৰণৰ দুৰ্ভোগ হৈছিল সেই কথাও আমি দেখিছোঁ ঠিক আছে মই কৃষ্ণ বাইদেউ আচলতে হুলস্থুল হ'লে কাজিয়া হ'লে কথাবোৰ একো আলোচনা নহ'ব আমি বানপানীৰ উৎস বানপানীৰ প্ৰকৃত কাৰণ সেয়া আমি একবাৰ মোদী ডাঙৰীয়াই এখন ফ্লাইটত আহি একবাৰ বিহংগম দৃষ্টিৰে চাই গ'লে অসমখনৰ বানপানীৰ সমস্যা সমাধান নহয় তেখেতে যি হ'ব লাগে কৰি থকা হৈছে ইতিমধ্যে নাড্ডাজী ইয়ালৈকে আহিছে তেখেতে কৰিছে আৰু একেটা সময়তে ডেইলি তেখেতে কৈ আছে মোদীজী সদায় আছে আৰু